सभी असम आदिवासी छात्र संघ की ढेकियाजुली क्षेत्रीय समिति के आयोजन तथा नारेकाटी प्राथमिक समिति के सहयोग से नारेकाटी गांव में 35वां करम उत्सव आयोजित किया गया। आज ढेकियाजुली राजस्व क्षेत्र के नारेकाटी गांव में आयोजित करम उत्सव के समापन समारोह में एक उत्साहपूर्ण माहौल देखने को मिला। सभी असम आदिवासी छात्र संघ की ढेकियाजुली क्षेत्रीय समिति के अध्यक्ष अमृत चेजान हर ने ध्वजारोहण किया और क्षेत्रीय समिति के कार्यवाहक सचिव सुनील उरांव ने शहीद तर्पण कर 35वें करम उत्सव कार्यक्रम का शुभारंभ किया। करम उत्सव के समापन तथा अंतिम कार्यक्रम में संगठन के केंद्रीय उपाध्यक्ष बेनेडिक्ट टोप्पो और अमरजीत केरकेटा सहित शोनितपुर जिला समिति के कार्यवाहक अध्यक्ष नारायण सिंह गढ़ उपस्थित रहे। इधर असम में निवास कर रहे आदिवासी लोगों को जनजाति का दर्जा नहीं देने पर समापन समारोह में सभी असम आदिवासी छात्र संघ की ढेकियाजुली क्षेत्रीय समिति के अध्यक्ष अमृत चेजान हर ने केंद्रीय और असम सरकार के खिलाफ आक्रोश व्यक्त किया। प्रशांत वैश्य की रिपोर्ट। হয় আজি আমি খোদ অসম আদিবাসী ছাত্ৰ সন্থা ঢেকিয়াজুলি আঞ্চলিক আৰু নাৰায়ণকাটি প্ৰাথমিক সমিতিৰ উদ্যোগত আজি আমি কৰম উৎসৱ উদযাপন কৰিছোঁ। কৰম উৎসৱ হৈছে আমাৰ আদিবাসী জনগোষ্ঠীৰ জীৱন পদ্ধতি আৰু সাংস্কৃতিক গভীৰ প্ৰতিচ্ছবি। আৰু আমি এই কৰম উৎসৱটো উদযাপন কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ প্ৰাকৃতিক ৰক্ষণাবেক্ষণ কৰা, কিয়নো আমি আদিবাসী জনগোষ্ঠীৰ জল জংগল আৰু জামিনৰ লগত জড়িত আমি জনগোষ্ঠী। সেইকাৰণে আমি প্ৰাকৃতিক আমাক ৰক্ষা কৰাৰ আমাৰ কৰ্তব্য। আৰু বিশেষ কৰি আমি আজি তাৰিখত দেখিবলৈ পাইছোঁ যে চৰকাৰে যি পদক্ষেপ লৈছে প্ৰাকৃতিক ৰক্ষা কৰিবলৈ আৰু এটা কথা চৰকাৰে উপলব্ধি কৰিব লাগিব যে যদি আদিবাসী জনগোষ্ঠীৰ কলা সংস্কৃতি যদি ৰক্ষণাবেক্ষণ কৰিব পাৰে প্ৰকৃতিক অটোমেটিকলি ৰক্ষা হৈ যাব। কিয়নো আমি আমাৰ মূল আদিবাসী জনগোষ্ঠীৰ মূল উদ্দেশ্য হ'ল জল জংগল আৰু জামিন তাক আমি ৰক্ষণাবেক্ষণ কৰা জনগোষ্ঠীয়ে হ'ল একমাত্ৰ আদিবাসী জনগোষ্ঠী। সেইকাৰণে আমি অসম তথা ভাৰত চৰকাৰক আমি অনুৰোধ কৰিব বিচাৰি আছোঁ যে আদিবাসী জনগোষ্ঠীৰ যি আমাৰ অধিকাৰ, যি আমাৰ মৌলিক অধিকাৰ তাৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে, এইখিনিক আমাৰ এই কৰম উদযাপন এই কমিটিৰ পৰা আমি চৰকাৰক অনুৰোধ কৰিবলৈ বিচাৰিছোঁ অতি সোনকালে আমাক আমাৰ যোনটো প্ৰাপ্য অধিকাৰ চৰকাৰে প্ৰদান কৰে যেন। হয়, জয় জয়তে খোদ অসম আদিবাসী ছাত্ৰ সন্থা আছা ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত নাৰেংঘাটি শাখা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত এইবেলি আমি 35তম বাৰ্ষিক কৰম উৎসৱ উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। যেহেতু আজিৰ এই কৰম উৎসৱৰ মূল উদ্দেশ্য হৈছে যেহেতু আমাৰ আদিবাসীসকল জল জংগল জমিনৰ লগত জড়িত, যেহেতু আমি এই কৰম উৎসৱটো উদযাপন কৰোঁ কাৰণ থেংকছ গিভিং, আমি প্ৰকৃতিক ধন্যবাদ দিওঁ। যেহেতু প্ৰকৃতিয়ে আমাক যি নেকি খেতি বাতি কৰোঁ সেই খেতি বাতি যাতে ভাল হওক, খেতি বাতি ভাল হোৱাৰ পিছত সফলৰূপে যদি হয় ফচল ভাল হয় তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ আমাৰ ভৱিষ্যত যাতে ভাল হ'ব, সেইকাৰণে আমি কৰম উৎসৱ পূজা কৰোঁ, কৰম উদযাপন কৰোঁ। কৰম ৰজাক আমি কৰম ৰজাৰ পৰা আশীৰ্বাদ বিচাৰোঁ যাতে আমি সুন্দৰকৈ ভৱিষ্যতত আমি আগবাঢ়ি যাওঁ, তাকে কামনা কৰোঁ। আৰু লগতে যেহেতু আমাৰ আদিবাসীসকল প্ৰকৃতিৰ লগত অলৰেডি জড়িত, যেহেতু আদিবাসীসকল কাৰণ আদিবাসীসকলেই প্ৰকৃতিক পূজা কৰে, সেয়েহে চৰকাৰক মই আহ্বান জনাব বিচাৰিছোঁ আমাৰ আদিবাসী ওৰাং মুণ্ডা চাওতাল খাৰিয়াসকলে আমি আদিবাসী, সেয়েহে আমাৰ আদিবাসী যি ST ষ্টেটাছ অতি শীঘ্ৰে আমাক প্ৰদান কৰক, সেয়েহে মই চৰকাৰক আহ্বান জনাইছোঁ।